ইহাত আমাৰ বৰ পৰম সংশয় বিশ্বাসৰে অৰ্থে দূৰ কৰা মহাশয়। ৰজাৰ পুত্ৰ তুমি ৰাজ কাৰেঙতে থাকা, তুমি নাৰদক ক'ত লগ পালা? তেওঁ সুধিছে। প্ৰহ্লাদে বলন্ত শুনা দৈত্য শিশু ছয় জয়কানিয়া মাৰ পিতৃ তপস্যা কৰয় উয়ে খাইলে বুলি আতা হাৰ কলে বৰ দেৱে আশী কৰিলে ক দৈত্যৰ সমৰ দেৱৰ সমৰ ঘাৱে অসুৰ পলাইল মূৰ মাতৃ কয়া ধুক ইন্দ্ৰে লাগ পাইল এৰামে ধৰি আনি অন্তে আহি নাৰদে দেখিলা পৰম কৃপায়ে তাংক এৰিবে বুলিলা ইন্দ্ৰে বোলে ইংৰাৰ তৰে দৈত্যেন্দ্ৰ আছে ক পুত্ৰ হব লোক ভয়ংকৰ প্ৰসৱৰ প্ৰজন্তে এহে ৰোকমূৰ ঠাই পাছে পুত্ৰ মাৰি তাংক দিবহু বিদায়ী নাৰদে বলন্তয়ান নাহি কিছু দায় মহাভাগৱত গুণ মন্দিৰ সদায় তোমাৰ হাতত এন্তে নুহিবন্ত অন্ত অনন্তৰ অনুচৰ মহাবলৱন্ত নাৰদৰ হেন বাক্য শুনি পুৰন্দৰ দেৱ ঋষি বচনক কৰি আসাদৰ অনন্তৰ প্ৰিয় মুক্ত কৰিয়া ভকতি মাতৃক প্ৰণামী গৈলা স্বৰ্গত সম্প্ৰতি এৰাম পাছে ঋষি আমাৰ মাতৃকলৈয়া গৈলা আশ্বাস কৰিয়া নিজ আশ্ৰমে ৰাখিলা এৰাম বুলিলা তাকোক সতী আমাৰ থানত যাবে তজুপতি আহে নোহে উপগত নিৰ্ভয়ে ৰহিলা মাতৃ নাৰৰ ঠাই যাৱে তপহন্তে নাকি লন্ত দৈত্যৰাই হে ৰাম ঋষি কৰিলা সেৱা কায় বাক্য মনে হে কুশ গৰ্ভৰ কুশল ইচ্ছা প্ৰসৱ কাৰণে হে ৰাম কৃপালো নাৰদে তাংক অভয় দিলন্ত হে আমাৰ উদ্দেশ্য জ্ঞান ভক্তি কহিলন্ত শ্ৰীপদে চিৰকাল মাতি পাখৰিলা ঋষিৰ কৃপায়ে মুত সমস্তে ৰহিলা কি হ'ল মাতৃশ্ৰী স্ত্ৰী মানে কি প্ৰকৃতি প্ৰকৃতি কি প্ৰকৃতি ক্ষয় হয় কি হ'ল প্ৰহ্লাদক জন্ম দিয়াৰ পাছত পুত্ৰৰ মোহ আৰু মায়াত পৰি মাতৃ কয়াটোৱে প্ৰহ্লাদে দেৱ ঋষি নাৰদে যিখিনি ভক্তি জ্ঞান দিছিলে সকলোখিনি বিস্মৃতি হৈ গ'ল পাহৰি গ'ল এই যে গৰ্ভত থকা সন্তানটো প্ৰহ্লাদ আছিলে নাৰদৰ কৃপাত গোটেইখিনি
তাৰমানে কায় বাক্য মন সমস্তখিনি কৃষ্ণময় হৈ গ'ল। তে কি কৰে? মাতৃৰ প্ৰেমতকৈও তেওঁ সদায় প্ৰয়োজন হৈ থাকে ঈশ্বৰ প্ৰেম। প্ৰহ্লাদৰ চলন ফুৰণ অন্য শিশুৰ নিচিনা নহয়। মাতৃয়ে পাহৰি থাকিলে নাৰদে কি কৈছিলে? প্ৰহ্লাদে সৰুৰে পৰা সেই কথাখিনিকে মনত পেলাবলৈ লাগিলে। অৰ্থাৎ হৰি স্মৰণ। কাৰ কাম? আত্মাৰ কাম, পৰমাত্মাৰ কাম। হৰিক স্মৰণ কৰিবলৈ অনুশীলন কৰাটো নিজৰ ভাল দিনৰ আগমন নিজেই কৰি লোৱা। মাতৃয়ে সংসাৰৰ ঠেকত পৰি পাহৰি থাকিলে, কিন্তু পুত্ৰ প্ৰহ্লাদে ভগৱন্ত বিষ্ণুক নিৰন্তৰ স্মৰণ কৰি থাকিলে। তোৰা যদি মোৰ মাকে কৰা বিশ্বাস, তেবে সেই জ্ঞান ভক্তি হৈবে প্ৰকাশ। মোৰ যেন জ্ঞান ভক্তি কৃষ্ণতে আছয়, শ্ৰদ্ধা ভলে শ্ৰী ক্ষুদ্ৰে নিমতে লভয়। প্ৰহ্লাদে কৈছে যে যদি অশ্ৰদ্ধা হয় ভক্তিত, তেতিয়াহ'লে ভক্তিয়ে তোমাক এৰি দিব। যদি তোমাৰ ভক্তিত শ্ৰদ্ধা আছে, আস্থা আছে, বিশ্বাস আছে, তেতিয়াহ'লে কি হ'ব? ভক্তিৰ জ্ঞান তোমাৰ বাঢ়ি। এই অমৃতময় ঈশ্বৰ তত্ত্বই তোমাক সদায় লগ দি থাকিবলৈ যত্ন কৰিব। সেই পুৰুষৰ সংসাৰ সাগৰ তৰিবাৰ, নানা নখাচৰ মত আছয় অপাৰ। তাৰ মই দেখাৰ কৰি প্ৰভু ভগৱন্ত, লোকক কৃপায়ে মাত্ৰ আক কহি চন্দ। সেই এতে কতে যেন মতে হৰিৰ চৰণে, হুৱে আবে অনুৰাগ তাক ধৰা মনে। হে হৰিত অৰ্পণ কৰি বেক সৰ্বকৰ্ম, গুৰুৰ শুশ্ৰূষা জানি বেক মহাধৰ্ম। গুৰু কোন? গুৰুৰ তত্ত্ব তিনিটা। আদ্য গুৰু, হয়নে বাৰু? শিক্ষা গুৰু আৰু দীক্ষা গুৰু। গুৰু বুলি কওঁতে এই তিনিটা তত্ত্ব একেলগে অন্তৰ্ভুক্ত হলেও, হয়নে, যি আমাক আত্মপৰিচয় কৰাই দিলে, মই কোন, মোৰ কৰ্ম কি, মই ক'ৰ পৰা আহিছিলো, আকৌ কলৈ যামগে, এইটোক যি পৰিচয় কৰাই দিলে, সেইজন আমাৰ পৰম পবিত্ৰ গুৰু ভগৱান। আমাক সেইটো পৰিচয় কোনে কৰাই দিছে? হে প্ৰাণ সময়ত কফ বাত পিত্ৰ আদি যত কণ্ঠনি ৰোধানে তোমাৰ স্মৰণ কথা, হে কণ্ঠনি ৰোধানে তোমাৰ স্মৰণ কথা। জগতগুৰু শংকৰ গুৰুজনাত শৰণ ভজন লৈ মাধৱে যেতিয়া ঈশ্বৰ পৰিচয় পাই গ'ল, মাধৱে অন্তিম সময়টোৰ প্ৰাৰ্থনা যৌৱন কালতে কৰিছে।
কেতিয়া কৰিছে? যেতিয়া তেওঁৰ দেহত কায়িকভাৱে শক্তি, সামৰ্থ্য, স্মৃতি সকলোখিনি অটুট আছে, তেতিয়াই গুৰু শংকৰৰ চৰণ স্মৰণ কৰি ঈশ্বৰ কৃষ্ণক বন্দনা কৰি কৈছে যে প্ৰাণ পয়ানৰ সময়ত কফবাত পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। হে প্ৰভু, গুৰু শংকৰৰ চৰণ পালো, তোমাৰ নাম বস্তু ভাগ পালো, অন্তিম সময়ত মোক চবে লগ এৰা দিব, মোক লগ এৰা দিব, মোৰ স্মৃতিও বিভ্ৰম হ'ব, কিন্তু মই তোমাক এতিয়াই প্ৰাৰ্থনা কৰিছো। বোলে কি? কণ্ঠ ৰুদ্ধ হৈ গলেও, শ্বাস প্ৰশ্বাস ৰুদ্ধ হৈ গলেও, মোৰ প্ৰাণবায়ু মোৰ তাৰ পৰা বাহিৰ হৈ যাবলৈ বিচাৰিলেও তোমাৰ অৰুণ চৰণ যাতে মোৰ স্মৃতিত, তোমাৰ নাম গুণ, তোমাৰ চৰণ মোৰ যাতে স্মৰণ হৈ থাকে। গতিকে ভক্তি কৰিলে মাধৱে শিকোৱাৰ নিচিনা শংকৰ মাধৱে যি নিৰ্মল ভাৱেৰে আমাক ভক্তিৰ অনুশীলন কৰিবলৈ আমাক অভ্যাস কৰাব বিচাৰিছে, আমি শংকৰ মাধৱে দেখুওৱা পথেৰে ভক্তি কৰিব লাগিব। বোলে কি? নহলে ভকত অহংকাৰত উপন্দি যাব। জ্ঞান মাৰ্গটোত অহংকাৰ আছে, অহংকাৰত কি আছে? পুণ্যৰ ভাগ ক্ষয় কৰাৰ শক্তি আছে। সেইটো কাৰণে মাধৱে কৈছে, শংকৰ গুৰুজনাই যি নিৰ্গুণ নাম ধৰ্ম আমাৰ মাজলৈ আনিলে, ই অহংকাৰৰ অকণমান বীজো থাকিবলৈ নিদিয়ে। কিয় নিদিয়ে? অকিমতে ভকতি কৰিব তোমাক হৰি মই মহামতি নাজানো তাৰ পাই ৰাম। ঈশ্বৰক উপাসনা কৰিবৰ সময়ত ভগৱন্তত কায় বাক্য মন অৰ্পণা কৰি তেওঁ চৰণ সেৱা কৰিবৰ সময়ত আমাৰ এই ভাৱটো আহিব লাগিব। কোনটো ভাৱ? যিটো ভাৱ মাধৱে হৃদয়ত জগাব পাৰিছে। কাৰ দ্বাৰা? শংকৰৰ চৰণ পোৱাৰ কাৰণে আৰু গুৰুৰ কৃপা পোৱাৰ কাৰণে। কি বুলি তেওঁ উপলব্ধি কৰিছে? হে মোৰ গুৰুজনা শংকৰ, হয়নে? তুমিতো ঈশ্বৰ কৃষ্ণৰেই তুমি অংশ, তুমি সাক্ষাৎ মোৰ গুৰু আৰু ভগৱান, কিন্তু মোৰ অজ্ঞানটো চোৱাচোন। বোলে কি? তোমাৰ চৰণ কেনেকে সেৱা কৰিব লাগে মই তাকেই শিকিব পৰা নাই। হয়নে বাৰু? ভগৱানৰ চৰণ সেৱা কৰিব জানিছো পাৰিছো বুলি যদি আমি ভাবো, এয়া আমাৰ অহংকাৰ হ'ব। মাধৱ মহাপুৰুষৰ আপ্ত বাণীৰে আমাৰ ভক্তিক আমি গুণৰ পৰা মুক্ত কৰি পৰম পবিত্ৰ নিৰ্গুণ আৰু নিৰ্মল কৰি ল'ব লাগিব। যে এই জনমত ভক্তিৰ কেৱল অনুশীলন কৰিবলৈ তুমি মোক কৃপা কৰিবা। আকৌ যদি কেনেবাকে নৰতনু পাই জন্ম লওঁ, সেইবাৰ যাতে তোমাক ভালদৰে ইয়াতকে শুদ্ধকে যাতে আমি ভক্তি কৰিব পাৰো। প্ৰহ্লাদে দৈত্য শিশুসকলক বুজাইছে যে পৰম পবিত্ৰ গুৰু নাৰদৰ কৃপাত বৈকুণ্ঠৰ ঈশ্বৰ তত্ত্ব, ভগৱন্তৰ যি পৰম মংগলময় ভক্তি তত্ত্ব মই পালো, মই এইখিনি পোৱাৰ পাছত আৰু মই এৰিব নোৱাৰা হলো। যিমানে দিন বাগৰিছে সিমানে মোৰ ভগৱন্তৰ চৰণৰ প্ৰতি ভক্তি শ্ৰদ্ধা আৰু তেওঁৰ প্ৰতি যিটো প্ৰেম, এই প্ৰেমটো মোৰ ক্ৰমানে বাঢ়িবলৈ লৈছে। কাক কৈছে? দৈত্য শিশুসকলক কৈছে। প্ৰহ্লাদে কিয় দৈত্য শিশুসকলক ঈশ্বৰ জ্ঞান দিব বিচাৰিছে? একমাত্ৰ এটা বস্তু আছে, যিটো বস্তু দিলে তাৰ ধাৰ কোনেও দিব নোৱাৰে। ধন দিলে, সম্পত্তি দিলে, তাৰ সমপৰিমাণ ঘূৰাই দিলে ধাৰ মৰি যাব। হয়নে বাৰু? ভগৱন্তৰ ঈশ্বৰ জ্ঞান ভক্তি জ্ঞান যদি কাৰোবাক দিয়া যায়, 7টা জনমতো সেই ধাৰ খুজিব নোৱাৰে। কিয়? এই বস্তু হল নিৰ্গুণ, এই বস্তু হল ঈশ্বৰৰ তত্ত্ব, ঈশ্বৰৰ পৰম পবিত্ৰ পৰম মংগলময় বস্তু।
এই বস্তুৱে জীৱক জীৱৰ জড় বন্ধনৰ পৰা মুক্ত কৰি ঈশ্বৰ সুখৰ পৰম পবিত্ৰ আনন্দৰ ভাগ জনমে জনমে দিব পাৰে। এইটো কাৰণে নাৰদৰ পৰা পালে প্ৰহ্লাদে গোটেই এটা বংশটোকে বিলাব বিচাৰিছে। বোলে কি এই দৈত্য কুলটো তমগুণী বুলি, ৰাগ দেশ আৰু অহংকাৰতে সদায় উন্মত্ত হৈ থাকে বুলি এই দৈত্য বংশটোৰ যিখিনি অৱগুণ আৰু বদনাম আছিলে হৰিৰ ভকতিৰ বলতে গোটেইখিনি কি কৰিব লাগিব? মুক্ত কৰিব লাগিব। সেইটো কাৰণে ভক্তি কাক লাগে? আমাৰ সংসাৰীসকলক লাগে। আমাৰ সংসাৰীসকলক কোচ জেদ অহংকাৰ এইবিলাক জন্মসূত্ৰে লাগিয়ে আহিছে। গতিকে এইবিলাকক আমাৰ পৰা অকণমান আঁতৰ কৰি আত্মা পৰমাত্মাৰ পৰম সুখ যাতে আমি প্ৰাপ্ত কৰিব পাৰো তাৰ কাৰণে আমি ভাগৱত গীতা শ্ৰৱণ কীৰ্তনৰ অনুশীলন কৰি থাকিব লাগিব। এই সকলো পানীতে প্ৰভু আছে ভগৱান, ঐ এই বুলি সবাকে ৰিবা বহুমান। এই মতে যিটো জনে হৰিক ভজয় এতেবে হৰি পদে ৰতি এতাহাৰ মিলন। এ হৰি গুণ শুনি তাৰা হে আনন্দে ৰময়, হে বাক্যে গদ গদ প্ৰেমে হে পুলক হুঁয়। এ হৰি সলুতক দৈ চক্ষুৰ বজাই, এ হাসয় নাচয় কতো হে আনন্দে গাঁৱয়। এ ফুকাৰি বুলয় হৰি হে জগতৰ প্ৰতি, হে নাৰায়ণ বাসুদেৱ হে মোৰ নিজ গতি। হে লৰ্জা এৰি হৰি লীলা মনত কৰয়, হে অহংকাৰতে জীৱনে হে হৰি কপাৱয়। মনত হৰি কপাৱে হে গুচয় সংসাৰ, হে জানি হৰি ভকতি হে কৰি মুকসাৰ। হৰি কব জিতে কিঞ্চিত একো দুখ নাই, অ হৃদয় পদ্মত যিটো এঠাকন্ত সদায়। প্ৰহ্লাদ চৰিত্ৰত প্ৰহ্লাদে দৈত্য শিশুসকলক শিকাইছে তুমি উপাসনা কৰা ভগৱানজন বাহিৰত আছে বুলি ভাবি উপাসনা নকৰিবা। এইটো কাৰণে গুৰুজনে আমাক কি আনি দিছে? কীৰ্তন শাস্ত্ৰত দিছে প্ৰহ্লাদ চৰিত্ৰ। কীৰ্তন শাস্ত্ৰত কি আনি দিছে? ধ্ৰুৱ চৰিত্ৰ। কীৰ্তন শাস্ত্ৰত আমাক কি আনি দিছে? শিশুলীলা। ভাগৱতৰ মূল সাৰ তত্ত্ববিলাক কি কৰি দিছে? লীলা হিচাপে আনিছে, চৰিত্ৰ হিচাপে আনিছে। চৰিত্ৰটোনো কি বস্তু জানিব লাগিব। প্ৰহ্লাদ চৰিত্ৰ বুলি কিন্তু সপ্তম স্কন্ধত নাই আকৌ। গুৰুজনাইহে প্ৰহ্লাদ চৰিত্ৰ কৰি কীৰ্তন শাস্ত্ৰলৈ নিছে। ধ্ৰুৱ চৰিত্ৰ বুলি ভাগৱত শাস্ত্ৰত দিয়া নাই, ধ্ৰুৱ উপাখ্যান বুলিয়ে দিছে, হয়নে? গুৰুজনাই কীৰ্তন শাস্ত্ৰলৈ নিওঁতে কি বুলি নিছে? ধ্ৰুৱ চৰিত্ৰ বুলি নিছে। এই চৰিত্ৰ বস্তুটো কি? এইটো ভক্তিৰ যোগেদি অনুভৱ কৰিব পাৰিব লাগিব। এটা বস্তু কেৰেক্টাৰ বা চৰিত্ৰ হবলৈ হলে সি 3টা পৰ্যায় অতিক্ৰম কৰি 4 নম্বৰ পৰ্যায়টোত ৰব পাৰিব লাগিব। সেইটো কাৰণে আমাৰ গুৰু ধৰ্মটোত কি বস্তু দিছে? গুৰু, দেৱ, নাম, ভকত 4 বস্তু, হয়নে? ধৰ্মক ধাৰণ কৰি ধৰ্মক শুদ্ধকে পালন কৰিবৰ কাৰণে ধৰ্মৰ 4টা পদ দিছে: তপস্যা, সুচিতা, দয়াদান আৰু সত্য। তপস্যা, দয়াদান, সুচিতা, সত্য, গুৰু, দেৱ, নাম, ভকত, মুঠ তত্ত্ব 8টা, হয়নে বাৰু? মূল তত্ত্ব হ'ল 8টা। কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, মুঠ পৰিমাণ 12, হয়নে? গতিকে আমাৰ গুৰু ধৰ্মটোত মুঠ বস্তু মূলতঃ কেইটা? 4টা। 4টাক 3 গুণ কৰি 12 কৰা হৈছে। মূল বস্তু 4টাই, কিন্তু 12টা বুলি কোনেও ক'ব নোৱাৰে।
হয়নে বাৰু? এই চাৰিটা বস্তুক যদি আমি শুদ্ধকে কায় বাক্য মন হৰিত অৰ্পণা কৰি আমি যদি ভালদৰে হৃদয়ংগম কৰি ল'বলৈ হয়, প্ৰথমতে কি কৰিব লাগিব? প্ৰথমতে আমি অনুশীলন কৰিব লাগিব, যিটো ইংৰাজীত কোৱা হয় এক্সাৰচাইজ। অনুশীলন কেনেকে কৰিব? বোলে আজি নিপেন শইকীয়া আহিব, বোলে ভাগৱত ব্যাখ্যা কৰিব, অকণমান শুনিমগে। নিপেন শইকীয়াই যি কয় ক'ব আৰু, তাত কোনো কথা নাই, নহয়নে বাৰু? কিন্তু তেখেতে চাগে অলপ হ'লেও পঢ়িছে মেলিছে, আমাতকৈ দুটা কথা কিবা জানিছে চাগে, কিবা এটাতো শিকিব পাৰিম, নহয়নে বাৰু? তেনেকুৱা এটা বিশ্বাসত আহি এদিন যেতিয়া শুনিলে নিজে এটা বিশ্বাস আহি গ'ল যে ভগৱন্তৰ কথা যদি কেনেবাকৈ শ্ৰৱণ কৰা যায়, অন্য কিবা ভাল হওক নহওক কিন্তু মনটো ভাল হৈ যায়, হয়নে বাৰু? এতিয়া ভাবিলে কণ্টেক্ট কৰি ল'লে যে আপোনাৰ যদি আকৌ ইয়াত অনুষ্ঠান থাকে মোক জনাবচোন, মই আকৌ যাম, হয়নে বাৰু? কাৰণ ভাগৱত শুনিবলৈও সংগ লাগে, বুজিবলৈও কাৰোবাৰ সহায় লাগে। এতিয়া 2 নম্বৰ দিনাও আহিব, এক্সাৰচাইজটো হৈ গ'ল নে নাই? অনুশীলন, হয়নে? এই অনুশীলন যেতিয়া বেছিকে কৰিব, অনুশীলন বেছি হ'লে তাক কোৱা হয় অভ্যাস। কি বুলি কোৱা হয়? হেবিট। নাম লৈ থাকিব লাগিব সদায়, এদিন লৈ 10 দিন নল'লে নহ'ব। হৰিৰ চৰণত নিজৰ কায় বাক্য মন সদায় অৰ্পণা হ'ব লাগিব, হয়নে? ভক্তিৰ অনুশীলনটো বৰ মংগলময়, পবিত্ৰ আৰু পুণ্যৰ বস্তু। অনুশীলন হ'ল, অভ্যাস হ'ল। এই 6 মাহমান তেনেকে কৰি দিয়াৰ পাছত যদি কেনেবাকে এদিন আপোনাৰ হৰিৰ উপাসনাত ক্ষতি হৈ গ'ল, তে কি হ'ব? আপোনাৰ স্বভাৱ হৈ যাব। প্ৰথম অনুশীলন, তাৰ পাছত অভ্যাস, 3 নম্বৰবাৰ যদি এদিন ক্ষতি হ'ল, আপোনাৰ এটা স্বভাৱ হৈ যাব, বোলে কি? মই আজি বহুত ডাঙৰ ভুল কৰিছোঁ, মই কেতিয়াও ঈশ্বৰৰ চৰণ সেৱা নকৰাকে মই অন্ন ল'ব নালাগিছিলে, বা মই গৃহৰ বাহিৰ হৈ ওলাই আহিব নালাগিছিলে। তে কি হৈ গ'ল? প্ৰথম অনুশীলন, তাৰ পাছত অভ্যাস, তাৰ পাছত স্বভাৱ, হয়নে বাৰু? এই স্বভাৱটো যেতিয়া গভীৰ হ'ব, তেতিয়াহে প্ৰহ্লাদ চৰিত্ৰ, তেতিয়াহে ধ্ৰুৱ চৰিত্ৰ। আমি শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰ সুখৰ আনন্দৰ ভাগ সদায় ল'ব পাৰিম। বোলে কি চৰিত্ৰ? বোলে তোমাৰ গৃহত ৰাতি থকাকে যাম, কিন্তু গুৰু গৃহ আছে জানো? বোলে নাই, তেতিয়াহ'লে নাযাওঁ। বোলে কিয়? বোলে মই গুৰুৰ চৰণ সেৱা নকৰাকে, আকৌ ঈশ্বৰ সেৱা নকৰাকে মই এটোপাল জলো পান নকৰোঁ। তোমাৰ ঘৰত থাকিবলৈ ইমান ওখ বিল্ডিং আছে, কিন্তু গুৰু সেৱা কৰিবৰ কাৰণে তোমাৰ ঘৰত এখন চালিৰ ব্যৱস্থাও নাই। তোমাক ঈশ্বৰে সম্পত্তি নেদেখা বহুত দিছে, কিন্তু নেদেখা সম্পত্তিত তুমি দৰিদ্ৰ। তোমাৰ লগত মোৰ বন্ধু কেতিয়াও নহয়। চৰিত্ৰ কি চৰিত্ৰ? য'ত হৰিৰ ভক্তি আছে, হৰিৰ পদ সেৱা আছে, হৰিৰ উপাসনা আছে, হৰিৰ গুঞ্জক লীলাৰ শ্ৰৱণ কীৰ্তনৰ আনন্দ আছে, সেই স্থানত হে হৰি তুমি মোক নিবা। য'ত এইবিলাক সম্পত্তি নাই, তুমি মোক তালে নিনিবা। বোলে কি? ধ্ৰুৱ চৰিত্ৰ, প্ৰহ্লাদ চৰিত্ৰ। গুৰুজনাই শাস্ত্ৰলে এই ভক্তিৰ অনুশীলন, অভ্যাস, স্বভাৱ, চৰিত্ৰত ৰূপান্তৰ কৰিব পৰা যিসকল ভকত বৈষ্ণৱ আছে, এইসকলৰ কাৰণে শাস্ত্ৰক মন্থন কৰি শাস্ত্ৰৰ তত্ত্বত গুঞ্জক লীলাৰ পৰা ঊৰ্ধ্বগামী কৰি কি কৰিছে? ধ্ৰুৱ চৰিত্ৰ, প্ৰহ্লাদ চৰিত্ৰ হিচাপে আমাক নিৰ্মাণ কৰি দিছে। ভক্তি এদিন এবেলা কৰিলে কোনো উদ্ধাৰ নহয়। সহস্ৰ বৰিষমানে আছিলো যোগজ্ঞানে, আশী তুমি পুছিলা হামাক, গাৱে ভস্ম জটা ধৰি অনেক তপস্যা কৰি, আউৰ তুমি আৰাধা কাক। মহাবৈষ্ণৱ শিৱই 1000 বছৰ কেৱল তপস্যাই কৰিছিলে পৰম ব্ৰহ্ম, পৰমাত্মা, পৰম তত্ত্ব ঈশ্বৰ কৃষ্ণ। গজেন্দ্ৰই নিজৰ অহংকাৰৰ বন্ধনত পৰি গাহৰ লগত 1000 বছৰ যুদ্ধই কৰি আছিলে। ভাগৱতৰ 8ম স্কন্ধ, হয়নে? দেৱাসুৰৰ যুদ্ধ কোনোদিন শেষেই নহ'লে, ভাগৱতৰ 8ম স্কন্ধ, হয়নে? বলিচলন হোৱাৰ পাছতে দেৱাসুৰৰ যুদ্ধৰ অৱসান ঘটিছে। ভাগৱত শাস্ত্ৰ
প্ৰহ্লাদ চৰিত্ৰৰ দৰে পুণ্যময় আচৰণৰ ঈশ্বৰ তত্বৰ ভক্তিৰ যি ৰসময় বন্যা আমাৰ হৃদয়লৈ ভুৱাই আনিব পাৰে, এই ব্যৱস্থা কোনো বেলেগ শাস্ত্ৰত বিচাৰি পোৱা নাযায়। এইটো কাৰণে পৰীক্ষিত নৃপতিক শুকদেৱে কৈছে যে হে পৰীক্ষিত নৃপতি, ময়েই ভাগৱত শাস্ত্ৰ, ময়েই কৃষ্ণ হৈ তোমাৰ গুৰু হৈ, ময়েই সুখ হৈ তোমাক কীৰ্তন কৰি শুনালো, আৰু তুমি মোৰেই অংশ শুদ্ধ জীৱ, তুমিও মোৰ পৰা আঁতৰত নহয়, তুমি আৰু মই এক। বোলে কি? কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। শুদ্ধ জীৱ, গুৰুৰ কৃপা আৰু ভগৱন্তৰ চৰণ, এই তিনিটা বস্তুক যদি কেনেবাকৈ একাকাৰ কৰি দিব পৰা যায়, তেতিয়াহে ভাগৱত শাস্ত্ৰৰ আশীৰ্বাদ বা কৃপাৰ ভাগ আমি অকণমান লাভ কৰিব পাৰিম। সেইটো কাৰণে কি বুলি ক'লে? ভাগৱত গ্ৰন্থ বিপৰীত, যে দেহত থাকিও আত্মাক জানিব পাৰে, জীৱ হৈও শিৱৰ তত্ত্বক সাক্ষাৎ কৰিব পাৰে, মৃত্যুমুখী জীৱ হৈও অমৃতৰ সন্ধান বা অমৰত্বৰ যিটো কথা, সেই কথাটোক ভাগৱত শাস্ত্ৰৰ দ্বাৰা অনুভৱ কৰিব। এর মনত হরি কপালে বিষয় সংসার জানি হরি ভকতি করি কসার, হরি ভকতি ভজিবে কিঞ্চিত দুঃখ নাই, হৃদয় পদ্মত যিটো যত্ন কিহত কৰই, এতেকে জানিবা স্বৰ্গ লোক বিনাশী, পুণ্য ক্ষয় বইলে পুনু কৰিবে কয়াসী, স্বৰ্গত থাকন্তে মিলে অসুয়াময় ঈশ্বৰ, জানিয়া তাহাৰ যত্ন এৰি নিৰন্তৰ, এৰা মাত কোনো দুখ নতু দেখি নতু শুনি, হেন ঈশ্বৰ কতৰা ভজা মনে গুণি, একান্ত ভক্তি কৰি ভজ ভগৱন্ত, তেবে আপোনাৰ পদ কৃপায় জীৱন্ত, অসুখ আশায় দুখ গুচিবা কমনে, সৰ্বলোকে কৰে কৰ্ম পৰম যতনে, এৰাম দুখ নুগুচয় সুখু আখি নিলয়, কৰ্ম এৰি হৰি ভজি আনন্দে ৰহয়, যিটো দেহ অৰ্থ কৰ্ম কৰে সদায়, সিও দেহ পাছে হোৱে বিচা পলুচাই, পুত্ৰ পত্নী ধন জন নহৈব আপোন, আক লাগি কি বুলিব বচন নিপুণ, আত্মা নিত্যানন্দময় জানিবা সতহে, আক কিবা প্ৰীতি দিব বিষয়ৰ সুখে, জনমৰ পৰা জীৱে জমে যাৱে নমৰয়, নানাবিধ কৰ্ম কৰি ক্লেশ কল ভয়, এৰাম তাৰ কিবা সুখ আছে কহিও নিশ্চয়, এহি কমে পুনু নানা দেহ জন্মই, এতেকে তোমাৰ কাম্য কৰ্ম কৰি হৰি, নিষ্কামে ভজিও এক দেৱ চক্ৰধাৰী, হে ৰাম ধৰ্ম অৰ্থ কাম মোক্ষ যাহাৰ অধীন, অহেন ঈশ্বৰক তোৰা ভজা প্ৰীতি, এই সকলো পানীৰ জানা হৰিকে ঈশ্বৰ, আত্মপ্ৰিয় সুহৃদী অনহি কৰ, ঐ এহিহেতো টান সেৱা সমানে উচিত, এ হেন মাধৱক দোৰা ভজেও তনিত, এ দেৱাসুৰ নৰ যক্ষ ৰাক্ষ
ৰাক্ষস পৰ্যন্ত হে মুকুন্দ চৰণ ভজি হোৱে শ্ৰীমন্ত। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে হে আমাৰ বংশৰ দৈত্য শিশুসকল, এই মুকুন্দক কোনে কোনে ভজি মুকুন্দৰ চৰণ সেৱা কৰি পৰম পবিত্ৰ সুখ আনন্দ লাভ কৰে, মই তাৰ তোমালোকক কেইটামান উদাহৰণ দিছো শুনা। এইজন মুকুন্দৰ চৰণ সদায় চিন্তা কৰে, সেৱা কৰে, কোনে? পূব প্ৰান্তটো যাক চন্দাই থোৱা আছে, কাক? ইন্দ্ৰ। হয়নে? 10জন দিগপাল, এজন ইন্দ্ৰ পূব প্ৰান্তত আছে, হয়নে বাৰু? এই ইন্দ্ৰই সদায় সেৱা কৰে কাক? ভগৱান কৃষ্ণক। পশ্চিম প্ৰান্তত আছে কোন? বৰুণ দেৱতা। এইজন বৰুণে ঈশ্বৰ কৃষ্ণৰ চৰণ সেৱা কৰিবৰ কাৰণে জল হৈ জীৱক সেৱা কৰি আছে। পশ্চিম প্ৰান্তত কোন আছে? বৰুণ, জল দেৱতা। এই উত্তৰ প্ৰান্তত ৰক্ষা কৰি বহুৱাই থৈছে ঈশ্বৰ কৃষ্ণ এজন দিগপাল, বোলে কোন? এজন কুবেৰ। কুবেৰে ভগৱান বিষ্ণুৰ 8টা ঐশ্বৰ্যৰ ভঁৰালৰ দুৱাৰত সদায় ৰক্ষা হৈ বহি এই ঐশ্বৰ্যখিনি ৰখি আছে। কিয় ৰখি আছে? বোলে এইখিনি ৰখি থকাটোৱেই কৃষ্ণৰ সেৱাতে। গতিকে উত্তৰ দিশত কুবেৰে ঈশ্বৰ সেৱাৰ নিমিত্তে ভগৱন্ত প্ৰভুৰ 8টা ঐশ্বৰ্য ভঁৰালৰ ৰক্ষাগিৰি কৰি আছে। আৰু দক্ষিণ দিশত কোন আছে? বোলে পাপ পুণ্যৰ তাৰ বিচাৰ কৰিবৰ কাৰণে, পাপীসকলক নৰকৰ শাস্তি আৰু পুণ্যৱানসকলক সেইফালে যাবলৈ নিদিয়াকে কোন বহি আছে? যম বহি আছে। এই ঈশান কোণত, বায়ু কোণত উদ্ৰ অদ্ৰ, হয়নে? অগ্নিকোণত, এই সমস্ত বিলাকতে দিগপালসকলক বহুৱাই থৈছে ভগৱন্ত প্ৰভুৱে। ইয়াৰ কাৰণে তেওঁ চৰণ সেৱা কৰিবৰ কাৰণে। গতিকে তোমালোকক কৃপা কৰি দৈত্যৰ কুলত জন্ম দিলে কি কাৰণে? এই 10 দিগপালেও নিৰন্তৰ ঈশ্বৰ কৃষ্ণৰ সেৱা কৰে, উপাসনা কৰে। তোমালোকেও তেওঁলোকে ঈশ্বৰ কৃষ্ণৰ সেৱা কৰি যিদৰে আনন্দ আৰু পুণ্যৰ ভাগ লাভ কৰিবলৈ পাইছে, তোমালোকেও দৈত্যৰ কুলত জন্ম হৈ সেইজন মহাহৰিৰ চৰণ সেৱা আৰু উপাসনা কৰি সেই পুণ্যৰ ভাগ লাভ কৰা। দৈত্য শিশুসকলক আৰু যুক্তি দিছে প্ৰহ্লাদে। কি যুক্তি দিছে? বোলে বিষয়ৰ যিমান সুখ আছে এইবিলাকে এদিনত এটা নিৰ্দিষ্ট সময়লৈকে তোমাক সুখ দিব। এটা নিৰ্দিষ্ট সময়ৰ পাছত এই বিষয়ৰ সুখবিলাকে তোমালৈ দুখ আনিব। বোলে কেনেকে আনিব? বোলে যি দুটা দাঁতেৰে মাছ মাংস খাইছিলা সেইকেইটা দাঁতৰ বিষতে ৰাতি শুব নোৱাৰা। বিষয়ৰ সুখটো যে দুখময় তাক বুজাই দিলে, হয়নে? যি দুটা হাতেৰে লম্ব জম্ব কৰি ফুৰিছিলে সেই দুটা হাতে গাঁঠি বিষ হ'ব আকৌ ল'ৰা বুলি দিগদাৰ হ'ব। যি দুটা ভৰিৰে কোনোদিন ঈশ্বৰ সেৱাৰ স্থানলৈ নগলে, কেৱল প্ৰমোদ বিলাক কৰিবলৈকে গ'লে, সেইকেইটা ভৰিটা গাঁঠি বিষ কৰি উঠিব নোৱাৰে, হয়নে বাৰু? প্ৰহ্লাদে কৈছে এই জড় বিকাৰযুক্ত বিষয়ৰ সুখবিলাকৰ পাছত তোমালোক দৈত্য শিশুসকল যিমান দৌৰি ফুৰিবা সিমানে তোমালোকৰ অসুখ অশান্তি আৰু কষ্ট বাঢ়িব। এইটো কাৰণে তোমালোকে এদিন অনুভৱ কৰিবলৈ অভ্যাস কৰিব লাগিব যে এই দেহটো এটা মন্দিৰ। এই মন্দিৰ ৰূপী দেহৰ দ্বাৰা পৰমাত্মা ৰূপী কৃষ্ণ আমাৰ হৃদয়তে আছে। এই হৃদয়ত থকা ঈশ্বৰ কৃষ্ণক আমি স্মৰণ কৰি তেওঁৰ চৰণৰ সেৱা আৰু উপাসনাৰ ভাগ দিব লাগিব। প্ৰহ্লাদে ঈশ্বৰক বাহিৰত দেখুওৱা নাছিলে, প্ৰহ্লাদে ঈশ্বৰক ভিতৰত দেখুৱাইছিলে, হয়নে নহয়? আৰু পিতৃ হিৰণ্যকশিপুৱে ঈশ্বৰক ক'ত বিচাৰিছিলে? বাহিৰত বিচাৰিছিলে। ভাগৱত শাস্ত্ৰ এইটো এটা ডাঙৰ আধ্যাত্মিক সাধন। পিতৃয়ে ঈশ্বৰক বিচাৰিছে বাহিৰত আৰু পুত্ৰই ঈশ্বৰক দেখিছে ক'ত? ভিতৰত। গতিকে ভাগৱত শাস্ত্ৰই আমাক ঈশ্বৰত ভিতৰত দৰ্শন দিয়াব। বাহিৰত দৰ্শন পোৱাটো মায়া, ভিতৰত দৰ্শন পোৱাটো কি? ঈশ্বৰ জ্ঞান।
এইটো কাৰণে প্ৰহ্লাদে দৈত্য শিশুসকলক ঈশ্বৰৰ ভিতৰত চাবলৈ কৈছে। কেনেকে চাবলৈ কৈছে? যে তোমাৰ লগত যে আছে লোভ, লালসা, কাম, ক্ৰোধ, দম্ভ, দেশ, অহংকাৰ, এই বিকাৰবিলাক তোমাৰ লগত যদি তুমি আছে বুলি ভাবিছা, এই বিকাৰবিলাকে স্পৰ্শ কৰিব নোৱাৰা। তোমাৰ লগত এটা ঐশ্বৰিক সংস্কাৰ আছে। এই সংস্কাৰটোৱে কি? এই সংস্কাৰটোৱে তোমাক ধাৰণ কৰি থকা ধৰ্ম শক্তি। যিটো ধৰ্ম শক্তিয়ে তোমাক ধাৰণ কৰি আছে, এই ধাৰণ কৰি থকা ধৰ্ম শক্তিটোৱেই তোমাক পবিত্ৰ কৰিব পাৰিব। বেলেগৰ বাহিৰৰ বস্তুৱে তোমাক কেতিয়াও পবিত্ৰ কৰিব নোৱাৰে। ধাৰণ কৰি থকা ধৰ্ম শক্তিটোক জানিবলৈ তুমি কি কৰিব লাগিব? সাধনা কৰিব লাগিব। এই সাধনাকে কোৱা হ'ল তপ, ধৰ্মৰ প্ৰথম পদ। আমি নিজৰ লগতে ঈশ্বৰ আছে, আমাৰ হৃদয়তে আমি ঈশ্বৰক বিচাৰি পাব পাৰিম। ঈশ্বৰক বাহিৰত বিচাৰি একো লাভ নাই। ইমানখিনি জ্ঞান লাভ কৰিবৰ কাৰণেও আমি তপময় সাধনা কৰিব লাগিব। কি তপময় সাধনা কৰিব লাগিব? এই পঞ্চভূতৰ দেহাটোক, জীৱক, এইবিলাকক অতিক্ৰম কৰি ইহঁতক ধৰি থকা আত্মাক আমি দেখা পাব লাগিব। সেইটো কাৰণে ভাগৱত শাস্ত্ৰই আত্মদৰ্শন, ঈশ্বৰ দৰ্শন, মানে নিজৰ ভিতৰত ভগৱত দৰ্শন, সেই শিক্ষাটোহে দিছে। প্ৰথমতে পৰীক্ষিতে কৃষ্ণক বাহিৰত চাই ফুৰিছে, ক'তো নেদেখে। যেতিয়া শুকক দেখা পালে কৃষ্ণক দেখা পাই গ'ল। ক'ত? শুকৰ সন্মুখত। শুকে ভগৱান কৃষ্ণক যেতিয়াই স্তুতি কৰিছে, ভগৱান কৃষ্ণ শুকৰ সন্মুখত বিৰাজমান হৈছে। এতিয়া পৰীক্ষিতে কান্দি কান্দি কৈছে, হে গুৰুজন, তুমি কিমান মহান। মই যিজন কৃষ্ণক মই গৰ্ভত থাকোঁতেহে দেখা পাইছিলো, বাহিৰত দেখা পোৱা নাছিলো, আৰু তোমাৰ চৰণ দৰ্শন পোৱাৰ লগে লগে সেইজন কৃষ্ণক মই মোৰ সন্মুখত দেখা পাই গলো। শুকক যিমান কৈছে শুকে শুনা নাই, শুকে চকু মুদি আছে, হয়নে? শুকে ভিতৰত দেখা কৃষ্ণজনক পৰীক্ষিতে বাহিৰত দেখিছে। যিজন কৃষ্ণক শুকে ভিতৰত চাই চকু মুদি আছে, সেইজন কৃষ্ণক পৰীক্ষিতে বাহিৰত দেখি আছিলে। আৰু শুকে যেতিয়াই চকু মুদি থকা দেখিলে, পৰীক্ষিত নিকটিও দুই চকু মুদি দিলে। মোৰ গুৰু ভগৱান শুকে যদি ভগৱন্ত কৃষ্ণক ভিতৰত চাই আছে, মই বাহিৰত চাই থাকিলে ক'ত দেখা পাম? এইটো কাৰণে শুক নিগদতি পৰীক্ষিত, যদি আমি নিৰ্গুণত স্থিত। তুমিও নিৰ্গুণতে স্থিত আছিলা, ময়ো নিৰ্গুণতে স্থিত আছিলো। আমি গুণৰ তত্ত্বলৈ আহি, জীৱৰ তত্ত্বলৈ আহি আমি ঈশ্বৰক শিকি দিলো। সেইটো কাৰণে আমি ঈশ্বৰ বিমুখ হৈ গলো। গতিকে এইবাৰ তুমি কায় বাক্য মন এক কৰি ভগৱন্ত কৃষ্ণৰ চৰণত একান্তভাৱে শৰণ লৈ সেইজন মহাহৰিক তুমি বুজিবলৈ অনুশীলন কৰা। কিয়বা ভাগৱত শুনি থাকোতে থাকোতে ভাগৱতৰ মহিমা আৰু ভগৱন্তৰ কৃপাত তোমাৰ হৃদয়তেই ভগৱন্ত কৃষ্ণক তুমি অনন্য ৰূপত দেখা পাবা। প্ৰহ্লাদে ভাগৱতৰ সপ্তম স্কন্ধ যেতিয়া এই দৈত্য শিশুসকলক কৈছে যে সেইজন মহাহৰিক তোমালোকে কায় বাক্য মন সমস্তখিনি অৰ্পণা কৰি সেইজন মহাহৰিৰ চৰণত তোমালোকে সৰ্বদা শৰণ লৈ সেইজন মহাহৰিৰ প্ৰীতি সাধনৰ কাৰণে তেওঁৰ সেৱা সৎকাৰ আৰু উপাসনা কৰা। প্ৰহ্লাদে এইখিনি দৈত্য শিশুসকলক শিকাইছে এইটো কাৰণেই। কিয় শিকাইছে? যে প্ৰহ্লাদে গোটেই 21 পুৰুষ উদ্ধাৰ কৰিব লাগিব। অন্তিমত কি হব? হিৰণ্যকশিপুৰ ক্ৰোধ প্ৰশমিত হোৱাৰ পাছত প্ৰহ্লাদক বৰ দিবলৈ ক'ব। প্ৰহ্লাদে এতিয়া কি বৰ লয়? প্ৰহ্লাদে যেতিয়া এটা বৰ লয় কি বুলি? যাতে মোৰ পিতৃয়ে আপোনাক যি কটু বাক্য প্ৰয়োগ কৰি যি পাপ কৰিছিলে, মোৰ পিতৃ যাতে এই পাপ আৰু বন্ধনৰ পৰা মুক্ত হয়। তেতিয়া নৰসিংহ বাবে প্ৰহ্লাদৰ শিৰত হাত থৈ মৰম কৰি কৰি কৈছিলে, হেৰৌ প্ৰহ্লাদ, তই জন্ম হওঁতেই তোৰ 21 পুৰুষ উদ্ধাৰ হ'ল। তোৰ পিতৃ উদ্ধাৰ হবলৈ তই বৰ ল'ব লগাৰ কোনো প্ৰয়োজন নাই। তই মোৰ ভক্ত, মোৰ সেৱক, মোৰ উপাসক। মোৰ ভক্ত, সেৱক আৰু উপাসক য'ত জন্ম হয়, য'ত থাকে, তাত 21 পুৰুষ উদ্ধাৰ হয়। তই কিন্তু কি বৰ ললি? তই ভকত আছিলি, কিন্তু এনে বন্ধনকাৰী বৰ বিচাৰি আজিৰ পৰা তই বৈষ্ণৱ হবি। বিষ্ণু বৈষ্ণৱত নাহি কিছু বেদ। ভকত হৈ ভজিব লাগিব, বৈষ্ণৱ হৈ উপাসনা কৰিব লাগিব। ভজা আৰু উপাসনা কৰাৰ যিটো তত্ত্ব, সেই তত্ত্বটোৱে হ'ল কি? আনন্দময় কৃষ্ণ। সেইটো কাৰণে ভাগৱত শাস্ত্ৰই আমাক কৃষ্ণ তত্ত্বৰ কথা কৈছে।
ঈশ্বৰ তত্বৰ কথা কৈছে আৰু হৰি ভকতিৰ যি ৰসময় সপেম ভকতি সেই সপেম ভকতিৰ কথা কৈছে ভক্তিৰ অভাৱ হলে কেতিয়াও ঈশ্বৰক পোৱা নাযাব এই হেতু দান সেৱা এই সবাৰো উচিত এ হেন মাধৱ তোৰা এ ভোজি উত্তৰিত এ দেৱাসুৰ নৰ যক্ষ ৰাক্ষস পৰ্যন্ত এ মুকুন্দ চৰণ ভজি এ হুৱে ষষ্ঠী মন্দ ও আমি হেন হৰি ভজি এ ভৈলো সুকীতাৰ্থ এ তেন মতে সবে হুৱে এ কৈলো পৰমাৰ্থ এ হৰিৰ সন্তোষ হেতু নহিকে ব্ৰাহ্মণ এ দেৱ ঋষি অনুজাত এ আছে যোগীগণ ও কেৱলে ভক্তিত মাত্ৰ তুষ্ট নাৰায়ণ এ তপজপ ধৰ্ম সবে এ কৰ্ম বিৰম্বন ও এতেকে আমাৰ বাক্য এ শুনা দৈত্যগণ এ কৃষ্ণৰ চৰণে ভক্তি এ কৰা সৰ্বক্ষণ এ হৰিৰ চৰণে ভজি এ পশু পক্ষী যাক এ শ্ৰী ক্ষুদ্ৰ অন্ত এ লভিছে ইহা ঐহি মানে মাত্ৰ পুৰুষৰ পুৰুষাৰ্থ এ গোবিন্দ চৰণ ভজি হৈবেকে কৃতাৰ্থ শুনা সবাসদ ইটো প্ৰহ্লাদ চৰিত্ৰ এ সংসাৰী জনৰ জানা এহিকে অমৃত ও বিষ্ণু বৈষ্ণৱৰ কথা শ্ৰৱণ কীৰ্তন এ সকল ধৰ্মৰ এহি মানে প্ৰয়োজন ও হেন জানি আদৰে হে আতপৰে সংসাৰতা ৰন্তায়ান নাই হে নমো নমো কৃষ্ণ ঈশ্বৰ দেৱগী পাময় হে তোমাৰ চৰণে মন গোৱাইল লাখ বুলি মোক ধৰা যদুৰাই তুমি বিনে আমাৰ বান্ধৱ নাই তজু চৰণৰ যশ ৰস দিয়া এ বিষয় এৰিয়া মন তজু পদেৰ ও কহে কবি ৰত্ন নাহি কয়া নকাম এ পাপ দূৰ হওক ডাকে বোলাৰা মৰা হৰি
সাময়িকৰ সংকেত হৈছে নেকি বাৰু আৰু আগবাঢ়িবনে নে জ্যোতি পৰিছে মানে নকৰি লওক গ'লে ইফালে আগবঢ়া নাই তেতিয়াহ'লে আধা ঘণ্টামান যাম নেকি আমি আকৌ আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ আপোনাৰ খবৰ এতিয়া সিদ্ধান্ত আমি সেইটো কৰিব লাগিব হা ন বেছি দীঘল নাই বাৰু এই অকণমান আৰু নাই চমু অকণমান আছে এখন পঢ়ি দিওঁ দেই বেছি দীঘল নাই আধা ঘণ্টা 15 মিনিটমানত হৈ যাব যিহেতু আমাৰ এই ভাগৱত শাস্ত্ৰনো আকৌ এনেকৈ পটককৈ অকণমান ভাগ বা ইয়াৰ ভকতেনো বা ক'তনো পটককৈ পাব নহয় বাৰু গতিকে অমৃতৰ ভাগ অকণমান পাব বেছিকৈ পোৱাটো মহাভাগ্য সপ্তম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ 62 পদ্ম ভাগৱত বাংলা মূৰ্তি ভাগৱত মূৰ্তি ভাগত ভগৱন্তৰ 12টা নিৰ্গুণ দেহৰ নিৰাকাৰ তত্ত্ব আছে সেইটো কাৰণে ভাগৱত মূৰ্তি বৰ্ণন আমাক ভাগৱতত দিছে এই প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় এই তৃতীয় চতুৰ্থে যাৰ হুৱে হে নাভি দেখে পঞ্চম ষষ্ঠ সেৱ ষষ্ঠল হে সপ্তমে অষ্টমে কৰ কমল যুগল হে কণ্ঠ দেখে নৱমদ সমে যাৰে পুন এ একাদশে ললা কদা দশে ভৈলন্দ এ হেন ভাগৱতৰ মু ৰবিম নোহৰ হে তমাল সদৃশ বৰ্ণ শ্যামক লে ভাগৱত মূৰ্তি ভাগত 10টা ঈশ্বৰ কৃষ্ণৰ নিৰ্গুণ দেহৰ অংগ প্ৰতিষ্ঠা হৈ আছে 10টা দেহৰ অংগ আৰু ভাগৱতৰ লক্ষণ কেইটা ভাগৱতৰ লক্ষণ আকৌ কেৱল 10টা 10টা লক্ষণযুক্ত ভাগৱতৰ স্কন্ধ কেইটা স্কন্ধ হ'ল 12টা এইটো কাৰণে এই স্কন্ধটো কি স্কন্ধ মানে আমাৰ কাণ বুলি কওঁ মানে যিটো আমাৰ সদায় উদ্ধ হৈ থাকে ওখ হৈ থাকে হয়নে এইটো কাৰণে আমাৰ দেহৰ তত্ত্বটো আমি নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ তত্ত্বৰ লগত যে এক হৈ আছে তাক যাতে আমি ভালদৰে উপলব্ধি কৰিব পাৰোঁ মাধৱ মহাপুৰুষে নাম ঘোষাত দিছে কি বুলি অস্কন্ধ উন্নত ধ্ৰুৱ পদ এ উন্নত নখ হৃদয় এই স্থান এ উন্নত কৃষ্ণৰ এ স্মৰণে মুখ মিলয় কৃষ্ণৰ বোলে স্কন্ধ উন্নত কি স্কন্ধ 2 বাহু কিয় স্কন্ধ উন্নত বুলি কৈছে ধ্ৰুৱ নাসা পদ বোলে কি তেওঁ নাসা তেওঁ চকুৰ চেলাউৰি আৰু তেওঁ পদ বোলে এইবিলাক উন্নত মানে বাৰু এই উন্নত বস্তুটোৱে আমাক কি বুজাব বিচাৰিছে আমাৰ লগত আত্মা ঈশ্বৰ কৃষ্ণ এই উন্নত তত্ত্ববিলাকত বিৰাজমান হৈ আছে বোলে কি স্কন্ধ উন্নত এই স্কন্ধ মানে আমাৰ কাম দুখন নহয় আমাক ধাৰণ কৰি থকা আত্মাৰ পৰম যিটো ধাৰক শক্তি যিটোক আমি ধৰ্ম বুলি কওঁ এই ধৰ্মৰ শক্তিটো হ'ল কৃষ্ণ এই কৃষ্ণ সত্তাক যদি আমি উপলব্ধি কৰিব পাৰোঁ আমাৰ ভাৱ চিন্তন আৰু মনন সদায় কি হ'ব সদায় উচ্চ হ'ব
এটা স্কন্ধ উন্নত ধ্ৰুৱ নাখাবত। ধ্ৰুৱ মানে কি? চকুৰ চালাউৰি, হয়নে নহয়? এই চকুৰ চালাউৰিটো কিহৰ প্ৰতীক? ভগৱান কৃষ্ণৰ চকুৰ চালাউৰিটো মদনৰ ধেনুৰ নিচিনা, মানে কামদেৱৰ ধেনুৰ নিচিনা, অত্যন্ত সুন্দৰ, হয়নে নহয়? এই চকুৰ চালাউৰিটোৱে কৃষ্ণৰ দৃষ্টিৰ তত্ত্বটোক বুজাইছে। বোলে কি? যিটো দৃষ্টিৰে তোমাৰ মাজত তুমি ঈশ্বৰক দেখা পাবা, যিটো দৃষ্টিৰে এই জগতক চাই দিলে তুমি সমস্ততে ভগৱন্ত কৃষ্ণৰ অস্তিত্বক দেখা পাবা, হয়নে? সেইটো কি? ধ্ৰুৱ। আৰু কি? নাসা মানে কি? নাসিকা। এই তোমাৰ নাসিকাৰ ৰন্ধেৰে তুমি যদি অনুভৱ কৰিব পাৰা, স্মৰণ কৰিব পাৰা, ভগৱান কৃষ্ণৰ চৰণ তুলসীৰ সুগন্ধি তুমি সদায় ল'ব পাৰিবা। মাধৱ মহাপুৰুষে আত্মা পৰমাত্মা কৃষ্ণৰ আনন্দময় ঈশ্বৰ সত্তাটোক আমি আমাৰ মাজত বিৰাজমান হৈ থকা আমি কেনেদৰে গভীৰকৈ অনুভৱ কৰিব পাৰিম, এই কথাখিনিকে কৈছে প্ৰহ্লাদ। প্ৰহ্লাদে কৈছে কাক? দৈত্য শিশুসকলক, যে হে দৈত্য শিশুসকল, তোমালোকে নেভাবিবা যে তোমালোকে সুখৰ স্বৰ্গত ভোগ কৰিম বুলি, বিলাস আৰু আনন্দৰ স্বৰ্গত তোমালোকে সদায় থাকিম বুলি, তোমালোকে সদায় সুখী হৈয়ে জীৱন অতিবাহিত কৰিব পাৰিম বুলি তোমালোকে এইটো ধাৰণা মনত সদায় লৈ নাথাকিবা। বোলে কিয়? এই জীৱন অসীম, এই জীৱন তলবল, এই জীৱনত তুমি আজি যিটোক লৈ সুখ পাইছা কাইলৈ সেইটোকে লৈ দুখ পাব লাগিব, হয়নে? সুখ দুখ হাঁহি কান্দোন এইবিলাক জীৱলৈ আহিয়ে থাকিব, কিন্তু ভগৱন্তৰ কৃপা, গুৰুৰ আশীৰ্বাদ আৰু আগৰ জনমৰ সঞ্চিত পুণ্য এই সমস্তখিনি সাৰ হলে তুমি ভগৱান কৃষ্ণৰ চৰণ বুজিবলৈ পাবা। প্ৰহ্লাদে সকলো দৈত্য শিশুক একান্তপতীয়াকে কৃষ্ণক বুজিবৰ কাৰণে উপদেশ দিছে। উপদেশ দিয়াই নহয়, তেওঁ নিজেও বুজি দেখুৱাইছে, হয়নে বাৰু? গতিকে আমিও আমাৰ ধুনীয়া ধুনীয়া নামঘৰ আছে, বছৰেকত এখন ভাওনা পাতে, তাতে কাৰ্যকৰী, হয়নে বাৰু? নামঘৰলৈ ভকত নাযায়, ভাগৱত নেমেলে, গীতা নপঢ়ে, কীৰ্তন শাস্ত্ৰ চৰ্চা নকৰে। বোলে কি? সময় নাই, সময়ৰ অভাৱ, হয়নে? মই কলেজত চাকৰি কৰোঁ, ভাড়া ঘৰত থাকো, নিজৰ পৰিয়াল আছে, মই 37 দিন ভাগৱত কৰিছোগে বৰঙাবাৰী নাম। কিয় সময়ৰ অভাৱ হ'ব? ঈশ্বৰ সেৱা কৰিম বুলি যদি আমাৰ মন আছে, প্ৰাণ আছে, আমাৰ হৃদয় আছে, আমাৰ কিয় সময়ৰ অভাৱ হ'ব? এই সময়টো মৃত্যুলৈকেতো আমি থাকিবই লাগিব, হয়নে নহয়? ঈশ্বৰ সেৱাৰ সুখ আৰু আনন্দৰ ভাগ ল'বলৈ আমাৰ প্ৰাণত ঈশ্বৰ প্ৰেম লাগিব। এই ঈশ্বৰ প্ৰেমটো যদি আমাৰ কেনেবাকে গভীৰ হৈ যায়, তেতিয়াহে আমি ভগৱন্তৰ চৰণ পাব পাৰিম। এইটো কাৰণে এতিয়াও সময় পাৰ হৈ যোৱা নাই, এতিয়াও সময় বহুত আছে। আমি ইমান ধুনীয়া নামঘৰ বনাইছো, ইমান ধুনীয়াকে নামঘৰ ভাগ ৰাখিছো, যদি নামঘৰত নাম নলয়, ভাগৱত অকণমান চৰ্চা নকৰে, গীতা পাঠ অকণমান নকৰে, গাঁওখনৰ পবিত্ৰতাৰ প্ৰকাশ হ'ব জানো? দায়টো নধৰিব। উচিত সময়ত সমুচিত কথা কৈছো বুলি ভাবো, কাৰণ মই এতিয়া চতিয়াত থাকো, চতিয়াৰ হাৱা বতাহ মই পাই আছো আৰু লৈ আছো। এই ঠাইখিনিৰ পবিত্ৰতা আৰু শুদ্ধতাই আমাক সদায় আনন্দৰ ভাগ দিব। এই ঠাইখনৰ মংগল, কুশল আৰু ভাল হোৱাটো আমি মনে প্ৰাণে সদায় চিন্তা কৰোঁ। এইটো কাৰণে আমাৰ ব্যৱসায় বাণিজ্য কৃষি সকলো সম্প্ৰসাৰ হওক, সেইখিনি আমাক জীৱন ধাৰণৰ কাৰণে লাগিব, কিন্তু আধ্যাত্মিক ঈশ্বৰ সেৱা আৰু আনন্দ এইখিনি যদি কমি যায়, বাকীখিনিয়ে কিন্তু আমাক সদায় সুখী কৰি ৰাখিব নোৱাৰিব। সমাজখনক সবল কৰি ৰাখিবলৈ, গাঁওখনক সবল কৰি ৰাখিবলৈ, আমাৰ ভিতৰত ইজনৰ প্ৰতি সিজনৰ সপ্ৰেম ভক্তিৰ ভাৱ ৰাখিবলৈ আমি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ বাহিৰে বেলেগ সুগম পথ নাই। সেইটো কাৰণে কলিৰ ধৰ্মটো কি ৰাখিলে? নাম। আটাইতকৈ সহজ নাম লোৱা, নাম গোৱা, নামেৰে ঈশ্বৰক ভজা, কি হবা? ঈশ্বৰক পাই যাবা আৰু ঈশ্বৰৰ চৰণ পাই যাবা। ভাগৱত শাস্ত্ৰৰ 7ম স্কন্ধত এয়া উপদেশ দিছে কোনে? এই প্ৰথম মনন্দৰতে দিছে প্ৰহ্লাদে। কাক? দৈত্য শিশুসকলক।
প্ৰহ্লাদে বনন্দৰৰ আজিতেই দিয়া যিখিনি উপদেশ আজি দুৰ্ঘূৰ কলি যুগতো সেইখিনি কথাৰ প্ৰাসংগিকতা গভীৰ হৈ আছে। গতিকে যিখিনি কথা পাছত সত্য শুদ্ধ, যিখিনি কথাই আমাক পুণ্যৰ ভাগ দিব, প্ৰকৃত সত্য শুদ্ধ আনন্দৰ ভাগ দিব, সেইখিনি কথাৰ ভাগ ল'বলৈ পাবলৈ আমি অকণমান যত্ন কৰিব লাগিব। তেতিয়াহে আমাৰ ঘৰখন, আমাৰ গাঁওখন, আমাৰ সমাজখন আৰু আমাৰ দেশখন কি হ'ব? সুস্থ হ'ব, সবল হ'ব। হয়নে? চঞ্চলতাটো যদি দূৰ হয় তেতিয়া সমাজখন বহুত ভাল হ'ব। সমাজখনক ভাল কৰি ৰাখিবৰ কাৰণে আপোনালোকৰ আজি এই ভাগৱত শ্ৰৱণ কীৰ্তনৰ যিটো প্ৰচেষ্টা, সেইটো মহৎ প্ৰচেষ্টা। এনেকুৱা ধৰণৰ অনুষ্ঠান মাহেকত যদি এভাগ হয়, সেইখিনিও আমাক বহুতখিনি ঈশ্বৰৰ কথা স্মৰণ কৰাত সহায় কৰিব। ঠিক আছে, অকণমান বাজনা আকৌ পাঠ। বিষ্ণু ভক্ত প্ৰহ্লাদ আৰু ভূপেন্দ্ৰ হিৰণ্যকশিপুৰ সংবাদ। ৰাম নাৰদে বলন্ত পুণ্য মহাসন্ত যুধিষ্ঠিৰ অদভূত প্ৰহ্লাদ বচন পৰম শোভন শুনি যত দৈত্য কুট গুৰু শিক্ষাশয় এৰি সমস্তয় প্ৰহ্লাদক মধ্য কৰি শুনে কৃষ্ণ কথা নাম লয় তথা বজায় কবে চাপৰি এৰাম দেখিয়া ব্ৰাহ্মণ তাসম্বাৰ মন মাধৱৰ পৰনিষ্ঠ পৰম ভক্ত ৰাজাৰ আগত কহিল কৰিবি শুনি দৈত্যপতি বধিবা কপ্ৰতি কৰিয়া বোলে আদেশ শুনৰে দুৰ্জন আমাৰ বচন কাৰ বলে নকৰ প্ৰহ্লাদে বলন্ত প্ৰভু ভগৱন্ত আমাৰ নুহিকে তোমাৰ আমাৰ আনু জগতৰ তেহে জানা মুখ্য কাল হিৰাম ব্ৰহ্মাই আদি কৰি যাৰ আজ্ঞা ধৰি তান্ত পৰে নাহি কিয় সৃষ্টি সৃষ্টি লয় যিজনে কৰয় সেহিটো ঈশ্বৰ দেৱ অসুৰৰ কৰ্ম এই ভক্তি ধৰ্ম ধৰিও দৈত্যৰ আপোনাৰ মন বিনে কোন জন নাহিকে কাৰো বিদিশ ইন্দ্ৰিয় শত্ৰুক নিজিনি কত জিনিলো বোলে সমস্ত তাৰ জ্ঞান বল সৰ্বস্ব সকল ইন্দ্ৰিয়ে কৰয় অন্ত যিটো সাধু হয় ইন্দ্ৰিয় দময়ী দেখে ব্ৰহ্মাচৰাচৰ তাৰ শত্ৰু চয় কাজে নাহি কয় সম মাত্ৰ নিৰন্তৰ শুনি দেৱৰীপু হিৰণ্যকশিপু
ক্ৰোধত বুলুব বচন নিশ্চয় মৰণ বাঞ্চক দুৰ্জন আমাক কৰ নিন্দন। প্ৰহ্লাদৰ এইটো ভাল প্ৰহ্লাদৰ আৰু পিতৃৰ এইবাৰ পিতৃ কোন আছিলে? আগৰ জন্মত বৈকুণ্ঠৰ পাৰিষদ বিজয় আছিল, জয় আছিল, মানে জয় বিজয়ে আহি হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ কিয় জন্ম ল'ব লগা হ'ল? সেই 4 শিক্ষক বেত্ৰাঘাত কৰিছিলে বৈকুণ্ঠৰ দ্বাৰত প্ৰৱেশ কৰিবলৈ। ভাগৱত শাস্ত্ৰত ভকতিৰ এনেকুৱা ৰহস্যময় গভীৰ সংস্কাৰ দিছে যে জীৱক হিংসা কৰি, প্ৰকৃতিক হিংসা কৰি, মানুহক হিংসা কৰি ঈশ্বৰৰ সেৱা কৰিলে ঈশ্বৰ সন্তুষ্ট নহয়। তাকে প্ৰমাণ কৰি দেখুৱালে। বৈকুণ্ঠৰ 7 নম্বৰ দুৱাৰখনত গৈ পাব পৰা এই 4জন পাৰিষদে ৰত্নময় মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। বাধাটো কোন হ'ল? জয় আৰু বিজয়। কি বাধা হ'ল? বোলে আমাৰ ঈশ্বৰ প্ৰভুৱে তোমাৰ বাধা কৰিছে। এই 7ম দুৱাৰলৈকে প্ৰৱেশ কৰিব পাৰিবা, ৰত্নময় সিংহাসনত মোৰ স্বামী আনন্দেৰে বিলাস কৰি আছে, স্বামীৰ চৰণ দৰ্শন কৰিব নোৱাৰিবা। বোলে কিয়? বোলে তোমালোকে বস্ত্ৰ পিন্ধি আহা। দুটা বস্তু আগৰ শাস্ত্ৰত দেখাইছে। বৈকুণ্ঠৰ ঈশ্বৰ তত্ত্ব। বৈকুণ্ঠত দুটা বস্তুৰ প্ৰভাৱ নাই, এটা হ'ল কাল, ইটো হ'ল মায়া। এই কালৰ প্ৰভাৱক অনুভৱ কৰিলে কোনে? জয় আৰু বিজয়ে। মায়াৰ প্ৰভাৱক অনুভৱ কৰিলে কোনে? 4 শিক্ষক অথন্তৰ গতি কৰে। 7ম স্কন্ধটো ভাগৱতৰ 10 লক্ষণৰ উতি নামৰ লক্ষণটো পৰে। এই উতি লক্ষণটোৱে কি বুজায়? বোলে সন্ত মহন্তৰ ৰূপত অমংগল দূৰ হৈ মংগল কামনা হয়। সেইটো কাৰণে পুধিত হ'ল প্ৰথমতে কোন? জয় বিজয়। এনেদৰে আমাৰ স্বামীৰ ভিতৰলৈ সোমাবলৈ নিদিওঁ, সেই বুলি বেত্ৰাঘাত কৰিবলৈ। আৰু পুধিত হৈ গ'ল কোন? 4 শিক্ষক। তহঁতৰ জন্মৰ কিমান যুগৰ আগতে আমি মানৱ জাতিৰ পিতৃপুৰুষ বহমাৰ মানৱ হৈ জন্ম লৈ ঈশ্বৰ সেৱা কৰিছো, তহঁতি নাজানিবি। আমাক বস্ত্ৰই নালাগে। বোলে কিয়? মায়াৰ বস্ত্ৰ আমাৰ নাই। মানে বৈকুণ্ঠত মায়াৰ প্ৰৱেশ নাই। এই মায়াৰ বস্ত্ৰখনলৈ কোনে চালে? জয় বিজয়ে চালে। মানে বৈকুণ্ঠত কালৰ প্ৰৱেশ নাই। বোলে কি? জন্ম মৃত্যুৰ কথা ইয়াত নাহে। সেইটো কাৰণে দুই পক্ষই দুটা বস্তুত প্ৰৱেশ ঘটালে। কালৰ প্ৰৱেশ ঘটালে 4 শিক্ষক আৰু মায়াৰ প্ৰৱেশ ঘটালে জয় আৰু বিজয়। এইকেইটা বস্তু তাত প্ৰৱেশ হ'বলৈ যোৱাৰ কাৰণে নামি আহিব লগা হ'ল কোন? বৈকুণ্ঠৰ 2জন পাৰিষদ আৰু বৈকুণ্ঠপতিয়ে কৰ্তা, কাৰক, কাৰণ আৰু নাৰায়ণ তেওঁ নিজেও নামি আহিব লগা হ'ল। কলৈ? মৰ্ত্যলে। লীলা পুৰুষে লীলা পতা। সেইটো কাৰণে ভাগৱত শাস্ত্ৰত এতিয়া হিৰণ্যকশিপুক ঈশ্বৰ প্ৰভুৰে তত্ত্ব হৈ প্ৰহ্লাদে পুত্ৰই পিতৃক ঈশ্বৰ জ্ঞান দিয়ে। এয়া ভাগৱত শাস্ত্ৰ। বোলে কি? অন্য শাস্ত্ৰবিলাক পিতৃয়ে পুত্ৰক পঢ়ুৱায়। ভাগৱত শাস্ত্ৰত আকৌ মাতৃক পঢ়ুৱাইছে পুত্ৰই আৰু পিতৃক পঢ়ুৱাইছে পুত্ৰই। বোলে কিয়? বয়সটো এই জগতৰে, বৈকুণ্ঠত বয়সৰ কথা নাই। বৈকুণ্ঠত পিতৃ মাতৃ এনেকুৱা ধৰণৰ ভাগ বিচাৰ নাই। বৈকুণ্ঠত আছে কি? বোলে এজনে পিতৃ, বাকী সকলো তেওঁ পুত্ৰ। ভাগৱত কথা শ্ৰৱণ কীৰ্তন মনন কৰি আমিও এই বস্তুটো বুজিব লাগিব যে বয়োজ্যেষ্ঠজনক মান্যতা, শিশুক স্নেহ, বিকাৰগ্ৰস্তজনক আদৰ সন্মান আমি কৰিব লাগিব। এইটো মানৱৰ ধৰ্ম। আৰু লগতে
কাই বাক্য মন এক কৰি হৰিত ভুগুতি কৰিলে প্ৰথমতে খুব শুদ্ধ হয় প্ৰথম নিজে শুদ্ধ হয় নিজে শুদ্ধ হোৱাৰ লগে লগে কি হয় হৰিত ভুগুতি কৰিবলৈ হৰিক স্মৰণ কৰিব লাগিব হৰিক উপাসনা কৰিব লাগিব হয়নে কলি যুগত হৰিৰ নামেই হ'ল তপ হৰিৰ নামেই হ'ল চপ তপ জপ হৰিৰ নাম আগৰ শাস্ত্ৰই দিয়া সিদ্ধান্ত হৰিৰ নাম যদি শ্ৰৱণ কীৰ্তন কৰে প্ৰথম শুদ্ধ হ'ব আমাৰ জীৱটো হৰি নামে কি উদ্ধাৰ কৰে জীৱ উদ্ধাৰ কৰে গতিকে যিটো জীৱক আমি জীৱই আমাক ধাৰণ কৰি আছে প্ৰথমতে আমাৰ জীৱটো শুদ্ধ হ'ব হৰি নামৰ মহাপ্ৰভাৱত আমাৰ পঞ্চভূতৰ দেহটো শুদ্ধ হ'ব কেনেকে শুদ্ধ হ'ব ভিতৰি শুদ্ধ হ'ব বাহিৰত শুদ্ধ হ'ব স্নান কৰি ভিতৰ শুদ্ধ নোহোৱালৈকে বাহিৰ শুদ্ধ কৰি একো লাভ নাই কাৰণ ভিতৰৰ যোগেদিহে চব কাৰ্য সাধন হৈ আছে বাহিৰৰ যোগেদি একো বিশেষ কাৰ্য সাধন হোৱা নাই বল আদিতে হিৰণ্যকশিপুক কৈছে বুজাইছে যে হে পিতৃ তুমি কিয় গোটেই সোপাকে শত্ৰুক জ্ঞান কৰিছা তুমি মোক কিয় বন্ধনকাৰী শিক্ষা ল'বলৈ শিকাইছা যে স্বৰ্গৰ সুখ ল'ব লাগিব স্বৰ্গ ৰাজ্য জয় কৰিব লাগিব ভোগবিলাক আৰু আনন্দৰ উৎসৱ পাতিব লাগিব তুমি এই সন্ধানৰ দ্বাৰা তুমি মোক কিয় এই ভোগবাদী বিলাস আৰু আনন্দবাদী এই বামানৈ শাস্ত্ৰবিলাক পঢ়িবলৈ তুমি মোক কিয় কৈছা মই বামানৈ বন্ধনকাৰী শাস্ত্ৰ নপঢ়ো বোলে কি মই পঢ়িছিলোঁ আত্মাৰ শাস্ত্ৰ পৰমাত্মাৰ শাস্ত্ৰ পৰমাত্মাৰ পৰম তত্ত্ব জ্ঞান এই পৰমাত্মাৰ পৰম তত্ত্ব জ্ঞান মই দেৱৰীষী নাৰদৰ কৃপাত মাতৃৰ গৰ্ভত থাকোঁতেই মই যিখিনি পালোঁ তাৰ দ্বাৰা বুজিলোঁ তোমাৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই তুমি মোৰ পিতৃ হ'লেও মোৰ সৈতে একে মই তোমাৰ পুত্ৰ হ'লেও তোমাৰ সৈতে মই একেই বোলে কিয় আমি দুয়োজন ঈশ্বৰৰে জীৱ এই জীৱক কেতিয়াও হিংসা কৰিব নালাগে তুমি জীৱ হিংসাৰ কথা যে মনলৈ আনিছা ৰাজ্য জয়ৰ বাসনা যে তুমি মনলৈ আনিছা এই জগতত তুমি ইন্দ্ৰিয়কেইটাক দমন কৰি আত্মা ঈশ্বৰৰ লগত যদি এক হ'ব পৰা নাই তুমি যিমান বাহু বুলি হ'লেও তুমি কেতিয়াও সবল হ'ব নোৱাৰা তুমি ইন্দ্ৰিয়ক দমন কৰি প্ৰথমতে জিতেন্দ্ৰিয় হোৱা তোমাৰ লগত থকা ইন্দ্ৰিয়কেইটাক তুমি তোমাৰ অধীন কৰি তুমি এইবিলাকৰ ওপৰত বিজয় সাব্যস্ত কৰি তুমি আত্মা ঈশ্বৰৰ লগত এক হোৱা যে হিৰণ্যকশিপু উদ্ধৰ অগ্নি জ্বলিবলৈ গ'লে তই মোৰ বৈৰীজনক স্মৰণ কৰাবলৈ আহিলি এইবিলাক বিষ্ণুৰ চিন্তনে তই কিয় মোৰ বংশত জন্ম হৈ তই আত্মা পৰমাত্মা ঈশ্বৰ বিষ্ণু এইবিলাকক স্মৰণ কৰাবলৈ দিছ মানে বাৰু হিৰণ্যকশিপুৰ বধ এইটো কাৰণেই কাৰণটো কি বৈষ্ণৱক অনিষ্ট কৰিছিল বৰ্ণময় সাধনাৰে এনেকুৱা বৰ ল'লে দিনতো নমৰে ৰাতিও নমৰে অস্ত্ৰেও নাকাটে শস্ত্ৰেও নাকাটে জলতো নমৰে স্থলতো নমৰে মৃত্যু থকা যিমান ঠাই আছিলে চব ঠায়েই তেওঁ জয় কৰি পেলালে মানে তথাপিতো আত্মা ঈশ্বৰে প্ৰতিটো স্থানতে সম্পূৰ্ণ বোলে কিয় বোলে তোমাক নিবৰ সময়ত মোৰ কাৰো অনুমতি নালাগে আৰু তোমাক আনিবৰ সময়তো মোৰ কাৰো অনুমতি নালাগে মই জড় চৈতন্য সমস্ত বিলাকৰে তত্ত্ব হৈ মই তোমাৰ ওচৰত যদিও ভগৱান হৈ আছিলো সেইদিনাখন কিয় কাল তলৰ টুকুৰাত মংগলময় মোৰ নৰৰ দেহ লম বোলে কি নৰতেই হৰি আছে হৰিতে ঈশ্বৰ আছে আৰু ওপৰৰ টুকুৰাত মই ভয় লগা সিংহ বোলে কি মোৰ নাম মোৰ গুণ মোৰ যশ আৰু মোৰ উপাসনা তোমাৰ পুত্ৰই প্ৰকাশ কৰিছিলে সেই প্ৰকাশৰ শক্তিটোৱেই হ'ব মোৰ সিংহৰূপ তুমি মোক নৰৰ জুনিলে আহিও তুমি মোক অৱমাননা কৰিছিলা আৰু এইটো তোমাৰ কবৰ টুকুৰা মই তোমাৰ ৰূপ লম হিৰণ্যকশিপুৰ অৱতাৰৰ তত্ত্বটোক তলৰ টুকুৰাত হিৰণ্যকশিপু ওপৰৰ টুকুৰাত প্ৰভাৱ মানে নৰ হৰিৰূপত দৰ্শন কৰাৰ ব্যৱস্থাটোৱেই নৰসংহৰ ভাগৱতৰ সপ্তম স্কন্ধত সত্য ঈশ্বৰজন পৰমাৰ্থিক ঈশ্বৰজন আমি চকুৰে দেখা পাব পৰা ঈশ্বৰজন প্ৰকাশ হৈছে কি ৰূপত নৰই ঈশ্বৰ নৰ হৰিৰ ভগৱানৰ বৰদান নৰ হৰিৰ পালেহে পুত্ৰকে হৰি বুজিব পাৰি হৰি ভক্তিৰ শক্তি মন্ত্ৰ কি বাৰু সাহস ৰূপ আৰু তত্ত্ব ৰূপ
সেইটো কাৰণে এই নৰসিংহৰ ৰূপটো দেখি চবেই ভয় খালে, হয়নে নহয়? সকলোৱে স্তুতিও কৰিলে, কিন্তু কোধ সম্বৰণ নহল। শেষত কোনে স্তুতি কৰিলে? মানে কি? মই এই ঈশ্বৰ, মই এই ভগৱান, মই এই ক্ৰোধ, মই এই অহংকাৰ, মই এই জেদ, মই এই ভেদ, মই এই সকলোতে সৰ্বাক্ত হৈ বিৰাজমান। মোক সন্তুষ্ট তুমি কৰিব নালাগে, মই নিজ তুমি নিজেই তুষ্ট হওঁ। সেইটো কাৰণে প্ৰহ্লাদ তেওঁ তুষ্ট, প্ৰহ্লাদ হৈ তেওঁ নিজৰ স্তুতি নিজেই কৰিছে আৰু তেওঁ নিজেই সন্তুষ্ট। তাকে কোৱা হৈছে কি? আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ বোধ, ভাগৱতৰ পুথি নামৰ যিটো লক্ষণ, এই লক্ষণটো প্ৰকাশ হোৱাৰ লগতে ঈশ্বৰৰ ভয়ংকৰ ভয় লগা ৰূপতকৈও প্ৰহ্লাদে এইবাৰ ভগৱানক জনাই দিলে বোলে কি? এই ৰূপতকৈ অকণো ভয় লগা নাই। হি স্বামী, যিটো বস্তু দেখি মোৰ ভয় লাগিছে তুমি সেইটো শুৰু কৰা। কি ৰূপ দেখি ভয় লাগিছে বুলি ক'লে? তুমি যে ৰচনা কৰিলা সংসাৰৰ বিচাৰবিলাক, দুখবিলাক, কষ্টবিলাক, যান্ত্ৰণাবিলাক, ভেদবিলাক, মায়াবিলাক, এইবিলাক দেখিছে মোৰ বৰ ভয় লাগিছে। সেইটো কাৰণে প্ৰহ্লাদে কি কৰিছে? এই সমস্ত বিলাক ঈশ্বৰে ৰচনা কৰা মায়াৰ পৰা নিবৃত্তি পাবৰ কাৰণে এইবাৰ একান্ত ভকত হৈ, ভগৱানৰ একান্ত সেৱক হৈ, পিতৃ বংশ সমস্ত বিলাকক অতিক্ৰম কৰি ঈশ্বৰৰ দাস হৈ তোলা হৈছে। সেইটো কাৰণে আমি ভগৱানৰ দাস হ'ব লাগিব। ভগৱানৰ দাস হৈ তেওঁ সেৱা উপাসনা কৰিব পাৰিব লাগিব। আনৰ ওচৰত মালিক হোৱাটো বেলেগ কথা, ভগৱানৰ ওচৰত অত্যন্ত আমি দাস হৈ অনুশীলন হিৰম কহ মুত পৰ জগত ঈশ্বৰ, সিটোতে আছে কৈত। প্ৰহ্লাদে বুলন্ত প্ৰভু ভগৱন্ত, আচন্ত জানা কবাত। সেই বোলে দতৰায় যদি সৰ্বঠাই, থাকে স্তম্ভে কেনে নাই। এ প্ৰহ্লাদ বদতি প্ৰভু লক্ষ্মীপতি, ও স্তম্ভটো আছে সদায়। এ দৈতেনে ভুলয়, এ স্তম্ভে যদি হয় ও নেদেখিতে কি শক। এ প্ৰহ্লাদে নিহালি কৰি কৃতাঞ্জলি, এ বোলে দেখোই প্ৰহ্লাদক ধনুকে কৈছে যে তই বিষ্ণু বিষ্ণু কৰি থকা এইজন বিষ্ণু মই বৈকুণ্ঠলৈকে বিচাৰিলো, হাতত অস্ত্ৰ লৈ গোটেইখন খেলি ফুৰিলো, আৰু কি হ'ল? বিষ্ণু মৰিলে বুলি, মৃত্যু হ'ল বুলি, নাইকিয়া হ'ল বুলি পাছত মই ঢোল বজাই গোটেই ৰাজ্যক ঘোষণা কৰি দিলো। বোলে কিয়? বোলে বিষ্ণু নাই। বিষ্ণু কোনেও ক'তো নেদেখে, মৰিল। ভাগৱততে আছে, বিষ্ণু ক'ত সোমালে? বায়ু হৈ নাসিকাৰ ৰন্ধ্ৰেৰে হিৰণ্যকশিপুৰ হৃদয়ত সোমাই লুকাই আছে। বৈকুণ্ঠত বিচাৰি থাকে, অস্ত্ৰ শস্ত্ৰলৈ খেদি গ'ল, প্ৰভু থাকিবলৈ ঠাই নাইকিয়া হ'ল। দুটা কথা, মোক যি বিচাৰে মই তাক দেখা দিম আৰু মই তাৰ হমেই। হিৰণ্যকশিপুৰে বৈৰী ভাৱে চিন্তা কৰিছে। বৈৰী ভাৱটো ক'ত? বৈৰী ভাৱটো মস্ত। বৈকুণ্ঠত কি? বৈৰী ভাৱ নাই। বৈকুণ্ঠত ভাৱ একেটাই, বোলে কি? যি মোক বিচাৰে মই তাৰে মিত্ৰ। ভগৱানক বৈৰী ভাৱেৰে মাতিলেও মিত্ৰতাই নহয়। বোলে কিয়? ভগৱান হ'ল অভিন্ন আত্মা ঈশ্বৰ। এতিয়া হিৰণ্যকশিপুকে কথাটোকে প্ৰহ্লাদে বুজাইছে, বোলে কি? মোৰ কোনো মোৰ বিষ্ণু নাই, মই যেনিয়েই চাওঁ তাৰ অস্তিত্ব, তেখেতৰ অস্তিত্বকে উপলব্ধি কৰোঁ। বোলে কেনেকে? বিদেশত থকা সেউজীয়াখিনি তেওঁ,
বায়ুত থকা এই শুকুৱাব পৰা শক্তিটো তেওঁ, এই যে শ্বাস নিশ্বাস লৈ আছো সেয়াও তেওঁ, মই যেনিয়ে চাইছো তেনিয়ে তেওঁ অস্তিত্বকে অনুভৱ কৰিছো। তেতিয়া কৈছে এই প্ৰতীকৰ স্তম্ভটোতো জড়, এই জড় প্ৰতীকৰ স্তম্ভটোত তোৰ ঈশ্বৰ আছে বুলি তই কেনেকে জানিলি? বোলে আপুনি চিকুটি চক মোৰ গোসাঁই ইয়াতে পকাব মানে বাৰু চিকুটি যাবলৈ কৈছে, মোৰ গোসাঁই ইয়াতো আছে। বোলে কিয়? মোৰ আত্মবিশ্বাস সমস্ত ভূততে ব্যাপী আছো মই। ভবাকো মানিবা তুমি বিষ্ণুমূৰ্তি কৰি। ভগৱান কৃষ্ণই এই উপদেশ কালি খাক দিছে উদ্ধৱক দিছে। বোলে মই বৈকুণ্ঠলৈ যাম, মোক নেপাবা, মোক নাজানো। বোলে কি সমস্ততে মই বিষ্ণু ৰূপত বাস কৰি থাকিম, মাত্ৰ মোৰ অস্তিত্বক তুমি উপলব্ধি কৰিবা। এইবাৰ বৈকুণ্ঠৰ পাৰিষদ হৈ আগৰ জন্মত আকৌ এই পুনৰ জন্মত আহি দুদান্ত দৈত্য হৈ জন্ম লোৱা হিৰণ্যকশিপুক ঈশ্বৰ দৰ্শনৰ যিটো পুণ্যৰ ভাগ এয়া দিয়াই নহয়, তামস যোনিত জন্ম লৈ যি জড় বিকাৰত বন্দী হৈ আছিলে তাৰ পৰা মুক্তি হোৱাৰ যিটো উপায়, সেই উপায়টো মানি দিলে কোনে? এজন বৈষ্ণৱ। তেওঁ পুত্ৰই আৰু তাৰ হাতত মৃত্যু হ'ল পৰম প্ৰভুৰ হাতৰ। যিমান নিৰ্মমভাৱে তেওঁ মৃত্যু নিদিয়ক কিয়, ঈশ্বৰে দিয়া মৃত্যুটো হ'ল অমৃত। ঈশ্বৰে দিয়া মৃত্যুত সুখ আছে, আনন্দ আছে। ঈশ্বৰে দিয়া মৃত্যুত আমাৰ মায়াৰ দৃষ্টিত সান্তনা আছে। কিন্তু ঈশ্বৰ প্ৰভুৱে হিৰণ্যকশিপুৰ কোলাত বহুৱাই মৃত্যু দিছে। জগতৰ হৰিয়ে যিদৰে গোটেই জীৱক তেওঁ কোলাত বহুৱাই লৈ আদৰ স্নেহ আৰু প্ৰেম কৰে, সেই সপেন ভাৱেৰে তেওঁ শত্ৰু বুলি নহয়, একান্ত ভক্ত বুলিহে হিৰণ্যকশিপুক মুখ্য দান কৰিছে। ভগৱত প্ৰাপ্তি আৰু ভাগৱতৰ সপ্তম স্কন্ধত প্ৰহ্লাদ চৰিত্ৰৰ যোগেদি আমাৰ লগতে থকা ঋতুময় বাসনাবিলাক মায়াৰ ফালে ভ্ৰমৰ ফালে নিয়া এটা বৰ ডাঙৰ আসুৰী শক্তি। এই আসুৰী শক্তিটোৱে হ'ল হিৰণ্যকশিপু। ই আমাক ঈশ্বৰক বিশ্বাস কৰিবলৈ বাধা দিয়ে। সেইটো কাৰণে আমাৰ লগত থকা ঈশ্বৰ বিমুখ অজ্ঞান আৰু অভিজ্ঞাই হ'ল হিৰণ্যকশিপু। আমাৰ লগত থকা ঈশ্বৰৰ অংশ জীৱ হ'ল প্ৰহ্লাদ। এই প্ৰহ্লাদৰ লগত থকা ঈশ্বৰ অনুভৱৰ স্তুতি এয়া হ'ল পৰমাত্মাৰ পৰম। হয়নে? সেইটো কাৰণে নৰ শৰীৰতে ঈশ্বৰ বিৰাজমান হৈ আছে। নৰক সেইটো কাৰণে নৰ হৰিৰ দৃষ্টিয়ে চাবলৈ কৈছে। মনুষ্য বা নৰৰ সেৱা আৰু ঈশ্বৰৰ সেৱা ইয়াৰ মাজত ভেদ ভাৱ ৰাখিবলৈ আমাৰ পালন কৰিছে। প্ৰহ্লাদ চৰিত্ৰত আমি যাতে নৰ হৈ জন্ম লৈ ঈশ্বৰ উপলব্ধি আৰু ঈশ্বৰ সেৱাক যাতে আমি সদায় অনুশীলন কৰি আমাৰ জীৱনটো যাতে অন্তিম সময়লৈ আমি পবিত্ৰভাৱে ৰাখিব পাৰোঁ, তাৰ চক্ৰ কৰিবলৈ আমাক উপযোগী। এ শুনা সমাসদ লোক এ কলিত সদগতি হব। ও কৃষ্ণ কথা পাবি এ নিজে নিজে আয়ু যায় একে নলতে আছা চাই এ সবে মিছা পুত্ৰ বিৰাম নমো নমো দামোদৰ তোজু নিজ ভকতৰ সংগমুখ দিয়া কৃপা কৰি এবে হে বিষয় বিষয় চাৰিভুজ গত ইষ তোজু কথাৰে কে মন পুৰি আপোনাৰ যিটো হিত তাহাতে নি দিয়া চিত লোক মাজে বোলাও পণ্ডিত অজ্ঞানীৰ মন পাই মহাগৰ্ব বাঢ়ি যাই দুখ চয়নো আৰু খণ্ডিত এৰাম এতেকে কৰি উদয়া
মুখ কর্ণপুরী তজুগুণ নামে হরি দিয়া মুখ পকিলু খরণে এ ভোলা কবি রত্ন দিজ হে কৃষ্ণৰ কিংকৰ নিজ অগুচৰিলে আপোনাৰ সামাজিক লোকে বেৰি বিষয় বাসনা এৰি অনিৰন্তৰে বোলা সকলো মায়া ও ৰাখি মোক তোমাৰ চৰণে হে মনমুখ কৰ্ণপুৰী এ তজুগুণ নামে হৰি অদিয়া মোক পকিলো বোলে কবি ৰত্ন দিজ কৃষ্ণৰ কিংকৰ নিজ গুচৰিলা আপোনাৰ কাম সামাজিক লোকে বেৰি বিষয় বাসনা এৰি নিৰন্তৰে ভোলা Krishna